নাজিৰা সমজিলাৰ উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰিল মন্ত্ৰী ৰণোজ পেগু। বৰবৰুৱা পুখুৰীত বৰশীত মাছ ধৰা ধনগুলিৰ কথা কৈ পুৰণি স্মৃতি কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে। আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নাজিৰা সমজিলাৰ হিচাপে উদ্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। 1992 চনতে নাজিৰা মহকুমা হিচাপে স্বীকৃতি লাভ কৰা নাজিৰা মহকুমাই আজি লাভ কৰিলে নাজিৰা সমজিলা হিচাপে। নাজিৰা সমজিলা উদ্বোধন কৰিবলৈ আহি শিক্ষামন্ত্ৰী ৰণোজ পেগু প্ৰথমে উপস্থিত হয় নাজিৰা বৰবৰুৱা পুখুৰীৰ পাৰত। নাজিৰা বৰবৰুৱা পুখুৰীৰ পাৰত অৱস্থিত নাজিৰা মহকুমাধিপতি কাৰ্যালয় শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয় শুভ উদ্বোধন কৰে। নাজিৰা সমজিলা উদ্বোধন কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে কয়, এতিয়াৰ পৰা চৰকাৰী যিকোনো কামৰ বাবে শিৱসাগৰলৈ যাব নালাগে। নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়তে সম্পন্ন হ'ব, কিয়নো নাজিৰা সমজিলা হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতেই যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী কাম কাজ সমজিলা আয়ুক্ত কাৰ্যালয়তে সুবিধা হ'ব। অসম চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দায়িত্ব লোৱাৰ পাছৰে পৰা ব্যাপক প্ৰশাসনিক সংস্কাৰ সাধন কৰিছে। এই প্ৰশাসনিক সংস্কাৰৰ যি মূল লক্ষ্য বা উদ্দেশ্য ই হ'ল প্ৰশাসনক সহজলভ্য কৰা, ছিম্প্লিফাই কৰা আৰু জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা আৰু নাগৰিকৰ যি অধিকাৰ আছে নাগৰিক অধিকাৰ সুনিশ্চিত কৰা। এতিয়া ইয়াৰ পূৰ্বে আমাৰ নাগৰিকসকলৰ বিভিন্ন কাম যিবিলাক বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছিল সেইবিলাক সমস্যা এপতকৈ আমাৰ চৰকাৰখনে সমাধান কৰাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ ইত্যাদি এইখিনি লঞ্চ কৰা হৈছে। আৰু এই জিলা গঠনৰ প্ৰক্ৰিয়াটো এইটো মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষতে ই এক অভিনম্ব, ই এক ব্যতিক্ৰমী প্ৰয়াস। ইয়াত আমি যদিও 126খন জিলা গঠন কৰা নাই, আমাৰ জিলা 35খনেই আছে, কিন্তু জিলাৰ সমপৰ্যায়ৰ কাৰ্যালয় প্ৰত্যেকটো বিধানসভা সমষ্টিতেই স্থাপন কৰা হৈছে। যোৱাকালি আৰু আজিৰ দিনটোত সৰ্বমুঠ 39খন সমজিলা 39টা সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে এতিয়া এই সমষ্টিৰ মানুহে জিলা সদৰলৈ নোযোৱাকৈয়ে তেওঁলোকৰ যিখিনি সেৱা লাভ কৰিব লগা আছে, কাম কাজ হ'বলগীয়া আছে, সেইখিনি এই সমজিলা আয়ুক্তৰ কাৰ্যালয়তে সমাপন কৰিব পাৰিব। মই নাজিৰাবাসী ৰাইজক আজিৰ দিনটোত মই শুভেচ্ছা জনাইছোঁ, মই তেওঁলোকক অভিনন্দন জনাইছোঁ এই নতুন প্ৰাপ্তিৰ বাবে। এইখিনি যিটো নাজিৰা আজি যিটো সমজিলা আজি উদ্বোধন হৈছে, কিন্তু দেখা যাচ্ছে নাজিৰা একাংশ চৰকাৰী কাৰ্যালয় এতিয়াও আপোনাৰ ভাড়াঘৰত চলি আছে, এই অনুভৱ কি ক'ব? নাই, এইবিলাক আমি পৰ্যায়ক্ৰমে নৱনিৰ্মাণৰ আঁচনি লোৱা হৈছে। আন্তঃগাঁথনিৰ যিখিনি নাটনি আছে সেইখিনি পৰ্যায়ক্ৰমে আৰু ছাৰ এইখিনি আৰু এটা কথা হ'ল, যিহেতু এতিয়া আপোনাৰ 6 মাহিলী পৰীক্ষা অনুষ্ঠিত হৈছে, মূল্যায়ন বহীটো দিয়াৰ কথা নাথাকে। মূলতঃ আমি বিনামূলীয়া পাঠ্যপুথি দিওঁ যে মূল্যায়ন বহী ছাত্ৰ ছাত্ৰী বা অভিভাৱকে নিজে যোগাৰ কৰিব লাগিব। কিন্তু তৎসত্ত্বেও আমাৰ চৰকাৰখনে এখোজ আগুৱাই গৈ আমি মূল্যায়ন বহী দি আহিছোঁ। এই বছৰ যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ল, মডেল কোড অফ কণ্ডাক্ট আছিলে, গতিকে আমাৰ নিবিদাৰ প্ৰক্ৰিয়াবিলাক বিলম্ব হ'ল, সেইকাৰণে দেৰি হৈছে। কিন্তু ক্লাছ 1ৰ পৰা 8লৈকে ছাত্ৰ ছাত্ৰীসকলে দেৰিকৈ হ'লেও মূল্যায়ন বহী তেওঁলোকে লাভ কৰে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্লেটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি probhatiahom@gmail.com।